সমস্ত হৰি কলা পৰি গল নিৰ্বাক নিষ্প্ৰাণ হৈ পৰি গল ধূলিৰ ওপৰত স্বামী দেৱতা ক'ত আছে চাওকি এবাৰ আমাৰ বন্ধু আৰু এই পৃথিৱীত হে ভগৱান এইকেইটি মাথো সন্তান তাকো তুমি মোকো নকৰি লৈ গলা কাক লৈ মই জীয়াই থাকি মোকো মাৰি নিয়া প্ৰভু মোকো মাৰি নিয়া পুত্ৰ গো স্বামীকো হেৰুৱালো স্বামীকো হেৰুৱালো এনেদৰে আৰু এই কন্দা কটাখন কৰি থাকিলে তোৰ পুতেৰ আৰু ঘূৰি নাহে বুজিছ এই বামুণো ঘৰত নাই তই ইয়াকে নিজে শ্মশানলৈ লৈ যা তোৰ পুতেৰক কোনেও নোচোৱে বুজিছ মোৰ একমাত্ৰ আচলৰ ধন তাক নিজ হাতেৰে শ্মশানলৈ নিও কেনেদৰে তই তাক যদি দাঙি নিব নোৱাৰ গলত ৰছী এডাল মেৰিয়াই চোচৰাই লৈ যা বুজিছ তোৰ পুতেৰক কোনেও নোচোৱে এই সংসাৰত অকল তোৰে ল'ৰা মৰা নাই এই মানুহটোৱে যে কৈ আপদবোৰ গোটাই লহি আৰু দেই কান্দি কাটি মিছাতে মোৰ ঘৰখন অশান্তি নকৰিবি যা যা তই পুতেৰক লৈ শ্মশানলৈ যা নিসহায় মন নাই কোনো মোৰ কি কৰো যাও আৰু মই নকৰো পলম পুতক দাহ নকৰিলে স্বামী অন্তৰত দুখ পাব নিজে
মই স্মান্তলিলৈ বিশ্বামিত্রই তপোবনে ধ্বংস হোৱা দেখি খং লাজ অপমানত অধীৰ হৈ প্ৰলয়ৰ বেগেৰে আহিব লাগিছে আপোনাক বিচাৰি। আহক প্ৰলয়ৰ ধূমকেতু, তাৰ বাবে নহও কুণ্ঠিত। আহে যদি সেই দুৰাচাৰ বন্দী কৰিব তাক ততালিকে। ক্ষমা কৰিব যুৱৰাজে, নোৱাৰিম কৰিব পালনি তব আদেকে। দেখি খেই অগ্নিমূৰ্তি সংকিত হৈছো মই। আমাৰ সিংহ কিয় তই মোৰ তপোবন কৰিলি সাক্ষাৎ? তোক আজি শক্তিময় ভস্ম কৰিম। হাপতি ভস্ম কৰিবি ভণ্ড ৰাজ্যলোভী দেখুৱা তোৰ তপৰ মহিমা। ইমান অহংকাৰ, ইমান তাচ্ছিল্য সহ্য নহয়। মূৰ্খ, এই জলৰে তোক মই কৰিম নিক্ষেপ। আছে যদি মোৰ ব্ৰহ্মত্ব, যা ধ্বংস হৈ যা। নাই তোৰ তপৰ মহিমা, নাই তোৰ সাধনাত বল। সেনাপতি কি চাই আছ? তুৰন্ত বন্দী কৰাগৈ ভণ্ড তপস্বী। মূৰ্খ সময় ঋষিৰ যথেষ্ট শাস্তি হৈছে। শেষ হল তপোবন, ম্লান হল ব্ৰহ্মত্ব মহত্ব। কিয় মই নিৰাস্তন্দ কৰিছিলো গ্ৰহণ? সামান্য লোভত পৰি এই আজীৱন সাধনাৰ ফল কৰিলো নিক্ষেপ। ভণ্ড তপস্বী, যদি তুমি মোৰ ভাতৃক পুনৰ অযোধ্যালৈ ঘূৰাই আনি ৰাজসিংহাসনত অধিষ্ঠিত কৰিব পাৰা, মুক্তি দিম তোমাক। নতু
কচিব লাগিব লৌহ পিঞ্জৰা। উচিত বিচাৰ কৰিছে সমসিংহ। মন্ত্ৰীবৰ, মোৰ ভুলৰ বাবেই সুদূৰ কাশী ধামে ৰজা হৰিশ্চন্দ্ৰই অশেষ কষ্ট ভোগ কৰিছে। এই ৰাণী সভ্যও এই দাসী ভিত্তি কৰিছে গ্ৰহণ। ব'লা সমদলে গৈ সেই ৰজাক ঘূৰাই আনোগৈ। ব'লা সমৰ, ঘূৰাই আনোগৈ মহামান্য ৰজাকে কাশী ধামলৈ গৈ। সেনাপতি, মন্ত্ৰীবৰ, আমি ঘূৰি নোহোৱা পৰ্যন্ত ৰাজ্যৰ নিৰাপত্তা ৰিপুঞ্জয়ৰ সৈতে মিলি ভালদৰে কৰিবা পালন। আহক মন্ত্ৰীবৰ, আহা সমৰ, নকৰো বিলম্ব। অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰ আজি চান্দাল। যি শৰীৰত অসংখ্য মণি মুকুতাই কৰিছিলে শোভা, সেই শৰীৰত আজি শ্মশানৰ চিতা ভস্মৰ ধূলা। মৃতকৰ বস্তু আজি মই কৰিছো পৰিধান। দেখ মোৰ জীৱন, খত মোৰ পুত্ৰ ভাৰ্যা আত্মীয় স্বজন, ঘনে ঘনে আজি মোৰ পৰিছে মন। কত মোৰ প্ৰাণৰ ভাৰ্যা শৈবা, কত মোৰ মৰমৰ বাছাৰুহী, তোলৈ আজি বৰ মনত পৰিছে। নাই, নাভাবো মই। হে দয়াময়, অপূৰ্ব ভাগ্য লিপি মোৰ, বিচিত্ৰ ভাগ্য লিপি মোৰ, বিচিত্ৰ ভাগ্য লিপি। আজি কেইটা মৰা হবই, সঁচা কথা কবি। মিছা মই কোৱা নাই কোনোদিন। 7টা মৰা সময় কৰিলো না। 7টা মৰা 10 মুদ্ৰা কৈ হলে 3 কৰি 10, তোৰ 4 মুদ্ৰা কৈ হব
1 আৰু মই পাম 2 দে এতিয়া সেই মুদ্ৰা আদায় কৰ মই আজি এটাও মুদ্ৰা পোৱা নাই আটাই কেইগৰাকী হতভগীয়া তিৰোতা মানুহ সকলো বিষয় তোৰ কথা হতভগীয়া তিৰোতাসকল কি তুৰিয়ালহে আহে মিথ্যাবাদী মূল্য আদায় কৰ মই সঁচাকৈ কৈছো মোৰ হাতত আজি এটাও মুদ্ৰা নাই তই বিনা মূল্যৰে কিয় মৰা খবৰ পৰিলি নিশ্চয় তই মুদ্ৰাবোৰ লুকুৱাই ৰাখিছ দেখা ক'ত আছে মই শপত খাই কৈছো মোৰ হাতত আজি এটাও মুদ্ৰা নাই কি তই কিয় বিচৰা তই আজি বিনাশৰে থাকিব লাগিব ভগৱান আৰুনো কিমান দুখ দিয়া ভগৱান সকলো দুৰ্ভগীয়াক মোৰ ওচৰলৈ পঠিয়াই চণ্ডালৰ হাতে তুমি মোক শাস্তি দিছা চণ্ডালৰ হাতে তুমি শাস্তি দিছা কোন আপুনি এইখন শ্মশান নেকি হয় এইখন শ্মশান তুমি যে নিজে মৰাশলৈ আহিলা তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি এওঁ মোৰ পুত্ৰ আছিল আত্মীয় স্বজন কিন্তু হ'ব আগে শ্মশানৰ মূল্য আদায় দিয়া মই তেতিয়াহে সদাহৰণ কৰিব পাৰিম মোৰ হাতত যে এটা মুদ্ৰা নাই শ্মশানে ঘূৰি ফুৰিছো কোনেও নকৰে সদাহৰণ তুমি অভাগিনীক দয়া কৰা মই কি দয়া কৰিম মোৰ প্ৰভুৰ আদেশ মূল্য নোহোৱাকৈ মই ইয়াত কোনো সদাহৰণ কৰিব নোৱাৰো তুমি তেন্তে অভাগিনীক দয়া নকৰা হে কাকীনাথ তোমাৰে পুণ্য ধামতে ধনৰ অভাৱত নিজ পুত্ৰক গংগাৰ জলত দিম বিসৰ্জন ৰবা নাৰী কি কৰা হ'ব দিয়া মই সৎকাৰ কৰিম তোমাৰ পুত্ৰ পিছে ইয়াৰ মৃত্যু নহল কেনেকৈ
হেৰুৱাই মই হলো নিথৰুৱা এওঁ নিচিনা এজন পুত্ৰ মোৰো আছিল দৈৱৰ বিপাকত পৰি পুত্ৰ হত্যা আত্মীয় স্বজন মই সকলোবোৰ হেৰুৱালো মোৰ হাইচাৰ নিচিনা দ্বিতীয় এগৰাকী পতিব্ৰত নাৰী মই আজিলৈকে সংসাৰত দেখা পোৱা নাই চান্দাল ৰাতি প্ৰায় শেষ হৈ আহিছে পুৱাৰ আগতে ঘূৰি যাব লাগিব যদি দয়া উপজিছে তোমাৰ অন্তৰত সোনকালে দাহন কৰা দিয়া মোলৈ দিয়া তুমি মোৰ কপালত ইয়াকে লিখিলা যা বাছা চিৰদিনৰ বাবে তোক মই দিলো বিদায় যা বাছা চিৰদিনৰ বাবে তোক মই দিলো বিদায় কোন ৰোহিত তুমি কোন মই এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী তাৰমানে তুমি আপুনি মই সেই দুৰ্ভগীয়া অযোধ্যাৰ ৰজা অৰিছা তুমি দুৰ্ভাগ্যৰ প্ৰাৰ্থনা নকৰিবা ৰোহিত 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 তই মোক অন্যায় কৰিলি বাচ্চা তোৰ এই মৰম লগা মুখখনি চাই আমি সান্তনা লৈছিলো তই কিয় আমাক এৰি গুচি গলি আমি দুই মিলি
আমি দুই মিলি পুত্ৰতে সৎকাৰ কৰো হইব খাওয়া রাজা হরিশ্চন্দ্র মহারাজ মহারাজ দাদা কি দাদা আপোনাৰ আজি এনে অৱস্থা কি হ'ল দাদা কি কম ভাই ভাগ্যৰ বিড়ম্বনাত পৰি অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰ আজি মই আজি চাণ্ডালৰ বৃত্তি গ্ৰহণ কৰিছো একেটি মাথা সন্তান আজি বুকু উদা কৰি গছি ভগৱান ইমান আকুল ভাৱে তোমাক মই কাহানিও কৰা নাই স্মৰণ মোৰ জীৱাত অৱশিষ্ট ফল সকলো শেষ কৰি দিয়া প্ৰভু সকলো শেষ কৰি দিয়া তাৰ পৰিৱৰ্তে এই শিশুটিৰ প্ৰাণ ঘূৰাই দিয়া প্ৰভু ঘূৰাই দিয়া হৰিশ্চন্দ্ৰ মই তোমাৰ ওচৰত ভিক্ষাৰ প্ৰাৰ্থী তুমি এই মুহূৰ্ততে ৰাজ্যলৈ উভতি গৈ সিংহাসন কৰাগৈ আৰোহণ নহয় মণিবৰ মই মাথো একেবাৰে আপোনাৰ নহয় দাদা তুমি পুনৰ ৰাজ্যলৈ ঘূৰি গৈ ৰাজ সিংহাসনত অধিষ্ঠিত হোৱা মণিবৰ আপোনাৰ এই সৎকৰ্মত মহত্ব প্ৰকাশ পালে মণিবৰ নিজ কৰ্ম ফলে আপুনি যথেষ্ট শাস্তি ভোগ কৰিলে তাৰ বাবে মনত নকৰিব আক্ষে বলা হৰিশ্চন্দ্ৰ যাও আমি নিজ ৰাজ্য কিন্তু মই যে কীটদাস মণিবৰ তুমি মুক্ত হৰিশ্চন্দ্ৰ তুমি মুক্ত তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ হেতু মই ব্ৰাহ্মণ ৰূপে তোমাৰ পত্নীক কিনি লৈছিলো মৰ্ত্যৰ মানৱ হৈ সত্যৰ বল অপ্ৰয়াসে তুমি চিনিলা জগত স্বৰ্গৰ দেৱতা আমি আজি পৰাজিত তোমাৰ কাষত
চন্দ্ৰ সূৰ্য উজ্জ্বল হৈ থাকে মানে তোমাৰ নাম পৃথিৱীত উজ্জ্বল হৈ থাকিব। মহাৰাণী সভ্যা, ধন্য তোমাৰ পতি প্ৰেম, ধন্য তোমাৰ সত্য প্ৰেম। সত্য ধৰ্ম ৰক্ষা কৰি জগতত ৰাখিলা তুমি অতুলনীয় কীৰ্তি। ধন্য দেৱী, ধৰ্মৰ বলেৰে তুমি হলা আজি বন্দিতা। ৰজা হৰিশ্চন্দ্ৰ, তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ হেতু ময়েই তোমাক চাণ্ডাল ৰূপে কিনি লৈছিলো। আজিৰ পৰা তুমি মুক্ত, ঘূৰি গৈ আপোন ৰাজ্যলৈ ৰাজ শাসন কৰা অপ্ৰয়াসী। দেৱৰাজ, আমিও যাওঁ স্বৰ্গ অভিমুখে। আপোনালোকৰ আদেশ শিল ধাৰ্য, আপোনালোকৰ চৰণত ভাই সমন সভ্যা বাছা ৰোহিত মন্ত্ৰীবৰ মহাৰাজ, আমি একেলগে সকলোৱে জনাও প্ৰণিপাত।